from class 10 advanced maths trigonometry chapter 7 to my discuss koribole ahisu. So your basic concept kini tomaleke already maths paisa heikini tomaleke clear hoise nisoy. Yate ki hoy trigonometry ratio kita ami janu there are 6 ratios: sin theta, sin, cos, tan, cosec, sec and cot. And in case of any angle, suppose PMQ, this is a right angle triangle. In case of any angle, here theta and phi. In case of theta, we can write here sin theta, sin this one theta. In case of theta, we can write sin theta equals to what? PM by PQ. Similarly, cos theta is QM by PQ, tan theta is PM by QM. So like this one PQ by PM, and this one PQ by QM, and last one is QM by PM. So ekhini already hikisa, yat kono doubt nai obviously. So here, so next ami pam trigonometric. Okay. লগতে এখিনি পাইছিলা যে sin theta equals to 1 by cosec theta, cos theta equals to 1 by sec theta, and tan theta equals to 1 by cot theta. And tan theta equals to what? Sin theta by cos theta, and cot theta equals to cos theta by sin theta, right? After this, suppose আমি যিকোনো এটা এংগল ললো, ইয়াতে আমি সদায় একিউট এংগল লৈছিলো, ইয়াতে এংগলটো চোৱা একিউট এংগল লৈছিলো, যেহেতু এটা 90 ডিগ্ৰী থাকিছে একিউট এংগল এটা লৈছিলো। এতিয়া আমি যিকোনো এংগলৰ কাৰণে সাইনৰ কেনেকৈ ৰেশিও কিটা উলিয়াম, এটা যিকোনো এংগলৰ suppose from O point দুটা লাইন ইয়াৰ পৰা ওলাইছে, O পইণ্টৰ পৰা suppose OX ওলাইছে, আনটো ইফালে OY. Okay, so OX ৰ পৰা এই OX টো যদি আমি এটা ষ্টেবল ৰাখোঁ, যদি স্থিৰ ৰাখোঁ, OX টো লৰচৰ হোৱা নাই, স্থিৰ আছে, কিন্তু এইটো কি হৈ আছে, এইটো এফালে এনেকৈ যাব, এবাৰ এফালে যাব, এবাৰ এফালে যাব, এইটো কি আছে, ঘূৰি আছে, এই লাইনডাল ঘূৰি আছে। যদি তোমালোকক ছাপোজ এনেকৈ যদি দেখাব হয়, এই দুটা যদি পইণ্ট হয়, এই লাইন হয়, চৰি এই দুটা লাইন হয়, এইটো যদি আমি ফিক্স ৰাখোঁ, এইটো এবাৰ ইয়াতো থাকিব পাৰে, এইটো এবাৰ ইয়াতো আহিব পাৰে, ইয়াতো আহিব পাৰে, ইয়াতো আহিব পাৰে, এনেদৰে ঘূৰি থাকিব, ৰাইট? চ' কি হয় ইয়াতে, এতিয়া আমি প্ৰত্যেক ঘূৰোঁতে আমি ইয়াৰ কাৰণে ৰেচিঅ'বিলাক উলিয়াম, প্ৰত্যেকটোৰ কাৰণে এটা এটা এংগল ফৰ্ম কৰিব, আৰু সেই এংগলকেইটাৰ ৰেচপেক্টিভলি আমি এটা ৰেচিঅ' উলিয়াই দিম, ট্ৰিগনমেট্ৰিক ৰেচিঅ'। অ'কে, চ' ছাপোজ ইয়াৰ কাৰণে চাবা, ছাপোজ OX আছিলে আৰু ইয়াতে আছিলে যেনিবা OY। অ'কে, যেতিয়া ইয়াৰ এই লাইনডালক লৈ পেলাই আমি যোনডাল ষ্টেবল হৈ আছে, যোনডাল স্থিৰ হৈ আছে, ৰৈ আছে, সেই ৰেডালক লৈ পেলাই আমি কি কৰিম, আৰু আনডাল ৰে তাৰ পৰা গুচি যাব। চ' ছাপোজ ইয়াৰ পৰা ইয়াৰলৈকে, ইয়াৰ পৰা এই OY পজিশ্যন, এইটো এংগল ৰেডাল পাওঁতে এটা এংগল ফৰ্ম কৰিব, আৰু এই এংগলটো কি হৈছে, ইয়াৰ পৰা ইয়ালৈ যাওঁতে কেনেকুৱা টাইপত, সদায় এণ্টি ক্লকৱাইজ। ডেট মিনছ কি, এনেকুৱা টাইপত হ'লে এণ্টি ক্লকৱাইজ, আৰু এনেকুৱা টাইপত গ'লে ক্লকৱাইজ, ৰাইট? চ' যেতিয়া যেতিয়া এনেকুৱা টাইপত যাব, তেতিয়া হ'ব থিটা অলৱেজ, থিটাটো কি হৈছে, এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত গৈছে ৰেডাল, আৰু ইন কেছ অফ দিছ ওৱান থিটা ইজ অলৱেজ পজিটিভ।
Okay, so theta is positive here. Suppose etu yar pora ami jodi efalar pora dharu, suppose first case ot ki hoisile enege asile theta enuka type ot ase, suppose enuka type ot ase, if yar pora kenake gol angle eneke ahote eta angle form korile efalar pora goise, next case ot etu ase e efalar pora goise ইয়াৰ লৈকে, মানে সি উল্টাকে কি ক্লকৱাইজ ডাইৰেকশ্যনত কৰিছে। ছাপ'জ সি কি কৰিলে, আমি যদি এনেকুৱা টাইপত ধৰোঁ, ইয়াৰ পৰা এনেকৈ টাইপত যদি যায়, তেতিয়া কি হ'ব, ইয়াত যোনটো এইটো এংগলটো কি হ'ব, যদি এইটো এংগল থিটা ধৰোঁ তেতিয়া এইটো কি হ'ব, নেগেটিভ হ'ব। তো ইয়াত ফৰ্ম কৰা যদি ক্লকৱাইজত যায় ৰেডাল, এই ৰেডাল যদি ক্লকৱাইজত হয় তেতিয়াহ'লে এংগলটো কি হ'ব, নেগেটিভ। এংগলটো কি হ'ব, নেগেটিভ। যদি এণ্টি ক্লকৱাইজত যায় এংগল ইজ পজিটিভ। কনভেনশ্যন অফ ট্ৰিগনোমেট্ৰিক ৰেচিঅ'। এতিয়া চাইন কনভেনশ্যন মানে কোনটো কেনেকুৱা টাইপৰ চাইন হয়। কাৰ্টেছিয়ান প্লেন এখনত suppose this one origin x dash y dash, okay, so ইয়াতে যদি এটা যিকোনো এটা পইণ্ট লোৱা, এই পইণ্টটো এনেকৈ ড্ৰ কৰিম আমি। এই পইণ্টৰ পৰা যদি এনেকৈ এটা ইয়াত ছাপ'জ এই ৰেডালে কি হ'ব, এই ৰেডালে এইটো থিটা এটা এংগল ফৰ্ম কৰিছে আৰু এনেকৈ পাৰ্পেণ্ডিকুলাৰ। চ' ইন কেছ অফ এংগল থিটা ট্ৰিগনোমেট্ৰিক ৰেচিঅ'বিলাক সদায় কি হয়, ইয়াতে পজিটিভ হ'ব। অল আৰ পজিটিভ। কিয় হয় এতিয়া চোৱাচোন, চাইন থিটা ইকুৱেলছ টু কি হয়, পি এম বাই অ' পি। পি এম বাই অ' পি। ইন কেছ অফ এয়া পি এমে কি প্লে কৰি আছে, পি এম এইবোৰ সদায় ভাৰ্টিকেল লাইন হয় এণ্ড পি এম ইজ ৱাই, ইজ ইট। চ' পি এমটো ওপৰৰ ফালে গৈছে, ডেট মিনছ কি ৱাই ইজ হেয়াৰ পজিটিভ। ডেট মিনছ ইয়াতে কি হয়, পি এম পজিটিভ হয়। আৰু সকলো ক্ষেত্ৰতে প্ৰত্যেকটো ইয়াতে অ' পি য'তেই নাথাকক কিয়, অ' পিটো প্ৰত্যেকটোৰ ক্ষেত্ৰতে কি হ'ব, পজিটিভেই হ'ব। অ'কে, নেক্সট অ' এম কি হ'ব, অ' এমটো কোনফালে গৈছে, এক্স এক্সিছত আছে হৰাইজেণ্টেল, আৰু এক্স এক্সিছ এইটো চাইডে সদায় কি হয়, ৰাইট চাইডে সদায় পজিটিভ হয়। ডেট মিনছ অ' এম ইকুৱেলছ টু অলছ' পজিটিভ। চ' ইয়াতে গোটেইখিনি পজিটিভত আছে, আমি যিয়ে নুলিয়াওঁ, যি চাইন trigonometric ratio nulia, sin theta equals to pm by op. That means pm is also positive, this one also positive, that's why sin theta also positive here. Similarly cos theta om by op, here also om also positive and op also positive, that's why cos theta also positive. So all the trigonometric ratio in the first quadrant, this one first quadrant we know, this one second quadrant, this one third one, and this one fourth one, and in the first quadrant all the trigonometric ratios are positive. Okay, why positive? Okay, if a ray is present here, if a point P is present in the second quadrant, and we have to find the trigonometric ratio here, suppose, okay, so in case of here pm is positive, since all the y-axis above is positive, and om, what is om here, om is in the what, right side or left side, obviously. So if om in x-axis, left x-axis all are negative, so this one will, and op is positive in every cases. So here in the second quadrant, okay, pm equals to positive, op is positive, and om also, I am om negative. So sin theta equals to, in triangle OPM, sin theta equals to what, pm by op, that means v by h. Pm is positive and op is also positive, so sin theta is positive here. Okay, sin theta is positive here. Similarly cos theta is what, cos theta is om by op, but om here negative and op is positive. That means negative by positive what,
negative. Negative by positive is negative. So cos theta is negative here in the second quadrant. Similarly, you can find tan theta. Tan theta is what? PM by OM. That means positive by negative. Positive by negative is obviously negative. That means if you take one positive number, one negative number, obviously whole is negative, isn't it? So negative. Next, cosec theta. Cosec theta equals to what? OP by PM, and OP by PM is also positive. Similarly, you can find sec theta is negative here, and cot theta also negative here, because it is a reciprocal of the cos and tan. So in second quadrant, only sine and cosec is positive. Okay, positive. For third quadrant, similarly, in the third quadrant, suppose this one is present here, and again you can draw a line x dash y dash. So here PM is negative because below the y-axis always negative. OP is positive in every cases, and O is also negative. So after seeing here, sin theta equals to what? PM by OP. That means PM is negative and OP is positive, so negative. So ইয়াতে গুটেখিনি সোৱাৰ পিছত তোমালোকে দেখিবা, এখিনি তোমালোকে কৰি চাবা, কৰিলে দেখিবা যে ইয়াতে অনলি tan theta আৰু tan theta equals to কি হ'ব? PM by OM হ'ব. PM is negative here and OM is negative here. So কিবা এটা যদি negative, suppose negative 2, negative 3, 2 by 3, that means positive হৈ যায় না, negative by negative positive, so equals to positive. So ইয়াতে tan theta positive হোৱাৰ লগে লগে কি হৈ যাব? cot theta to positive হৈ যাব, right? So ইয়াতে তোমালোকে চাবা third quadrant কি positive হয়? tan theta and cot theta. Similarly, in the fourth quadrant কি হ'ব? cos আৰু sec positive, বাকি সব negative হ'ব. এটো চাই লবা. So ইয়াৰ পৰা আমি কি পালো যে quadrantত যদি আমি এটো এনেকে first quadrant ধৰো, এটো second quadrant, এটো third quadrant, and this one fourth quadrant, right? So first quadrant sub positive, that means positive A all. Second quadrant only sine aru ki positive, cosec positive, sine aru cosec. Third quadrant tan aru cot positive, and fourth quadrant cos aru sec positive. So baki sab negative. Here is sine aru cosec, only sine aru cosec. Okay, only this one. So here ki jodi mone rakhibole mone a, if all for a, sine and cosec means S, then cot T, and cos and sine C. That means it will negative A as T C. One can enter one of A S T C. A for all, S for sine cosec, T for tan cot, and C for cos sec. So here they all positive. Here sine or cosec, here tan or cot, or here cos or sec positive. Okay. So I hope clear. Hold to malakor ekhini. Next more some. Associated angles and their trigonometrical ratios. So associated angles, কিছুমান angles আছে, সেই angles খিনিৰ বিষয়তে research কৰিম বলা. Associated angles and their trigonometric ratio. So কিছুমান angle ৰ কাৰণে trigonometric ratio কেনেকুৱা টাইপৰ হ'ব এটা চাওঁচোন. Suppose first quadrant এটা ray আছে OR1. So OX যদি স্থিৰ হিচাপে ধৰো, stable হিচাপে, fixed হিচাপে ধৰো, তেতিয়া হলে OX ৰ পৰা OR লৈ এটা angle form কৰিছে, OR1 লৈ OR1 এটা angle form কৰিছে theta, আৰু ইয়াৰ পৰা যেহেতু x ৰ পৰা ই OR1 পাবলে ই কোনটো ডাইৰেকচনে ঘূৰিব লাগিব? anti clockwise. So anti clockwise হলে always positive, মই অলৰেডি কৈছো, ঠিক আছে? So ইয়াতে P এটা যিকোনো এটা পইণ্ট ললো P, আৰু PM ৰ পৰা এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰিলো O, this one O,
this one OM. Okay, so in case of theta আমি এখিনি পাইছো all are positive. So এতিয়া আমি এটা বেলেগ এটা angle লম যোনটো নেকি ইয়াতে আছে ক'ত আছে fourth quadrantত আছে suppose OR টো এটা ইয়াত আছে আৰু ইয়াৰ পৰা এই এংগলটো কি হ'ব x ৰ পৰা এইটো সাইডে ঘূৰিব লাগিব হয়নে ইয়াৰ পৰা x ৰ OX ৰ পৰা এফালে ঘূৰিব লাগিব সো that means কেনেকুৱা ডাইৰেকচন ঘূৰিলে এনেকুৱা টাইপৰ ডাইৰেকচন সো এনেকুৱা টাইপৰ ডাইৰেকচন বিলাক কি হয় clockwise direction that means our clockwise direction theta বিলাক কি হয় নেগেটিভ হয় সো ইয়াতে theta টো কি হ'ব নেগেটিভ হৈ যাব সেই কাৰণে কি হৈ যায় angle theta equals to minus theta so ইয়াতে যদি আমি এটা বেলেগ এটা পয়েন্ট ধৰ p dash আৰু ইয়াতে এটো যদি এনেকৈ জয়েন কৰো দে এটো যেনিবা om dash বা pm so ইয়াতে ইয়াৰ কাৰণে কি হ'ব তেতিয়া p dash m কি হয় ইয়াত নেগেটিভ হ'ব why নেগেটিভ because এফালে সব y axis বিলাক কি হয় নেগেটিভ হয় below so negative op সবৰ কাৰণে positive and om dash is also positive because the right side of the right so here op is positive pm dash is negative and om dash is positive so in case of আৰু এটা সাবা যিকোনো ট্ৰায়াঙ্গল নলও কিয় সাপোজ এটো ট্ৰায়াঙ্গল ললো আমি এটো ট্ৰায়াঙ্গল উলিয়াব গৈ আছো কিন্তু আমি এটো ট্ৰায়াঙ্গল কাৰ কাৰণে উলিয়াম এই ট্ৰায়াঙ্গলটো লৈহে উলিয়াম এই ট্ৰায়াঙ্গলটো উলিয়াবলৈ গৈ আছো কিন্তু এই দুটা কংগ্ৰুয়েন্স কৰাৰ পিছতহে আমি বস্তু পাম সো প্ৰত্যেকটো ট্ৰায়াঙ্গল আমি POM ৰ কাৰণে উলিয়াই গৈ থাকিম সো ইয়াতে চাবা তোমালোকে ইয়াতে POPM and P dash OM are congruence then তেতিয়া কি হ'ব দুটা congruence হোৱাৰ লগে লগে OP equals to OP dash obviously আমি এটো OP equals to OP dash হিচাপে আমি লম পইণ্টটো আৰু ইয়াতে কি হ'ব OP equals to OP dash আমি তেনেদৰে লম আৰু ইয়াতে যেহেতু since triangle OPM is congruence to triangle OP dash M so ইয়াতে কি হ'ব PM equals to P dash M হ'ব আৰু OP equals to OP dash হয় so OM equals to obviously OM right so ইয়াতে PM dash negative that means equals to PM minus PM right minus PM and OM okay so sin theta কি হ'ব আমি sin theta কি পাছিলো PM by ইয়াতে sin theta কি হ'ব P dash M by O P dash that means P dash M কি হয় minus PM হয় আৰু OP dash কি হয় OP এটো পাইছিলে P dash M যেহেতু ইয়াত মাইনাস হ'ব minus PM by OP right so minus PM by OP so minus to minus এতিয়া তোমালোকে in triangle POM ত চোৱা in triangle POM ত চোৱা PM by OP কি হয় sin theta হয় হয়নি that means কি মই কৈছে triangle তো আমি POM ৰ কাৰণে উলিয়াম ঠিক আছে P dash M equals to minus PM আমি পালে যেহেতু PM equal to P dash M আৰু ইয়াতে P dash M negative so obviously PM also negative so ইয়াতে negative হলে sin theta that means sin theta equal to minus sin theta again cos theta কি হয় ইয়াতে cos theta equals to OM by OP dash so OM is OM OP dash equals to OP that means OM by OP is what cos theta ইয়াত কোনো নেগেটিভ সাইন নাই নেগেটিভ নাই so cos theta is positive similarly tan theta equals to what in triangle P dash OM P dash M by OM and P dash M is what here minus PM equals to OM that means PM by OM is minus tan theta তেনেদৰে তোমালোকে চাই চাই গৈ থাকিলে তোমালোকে পাবা ইয়াত only cos আৰু sec positive বাকি সব নেগেটিভ হৈ যায় okay that means sin sorry ইয়াত মই থিটা দিলে minus theta হ'ব okay this one minus theta so sin minus theta equal to minus sin theta cos minus theta equal to cos theta tan
minus theta equals to tan theta. Cot minus theta equals to cot theta minus cos theta. Cosec minus theta equal to cosec theta minus cosec theta. And sec minus theta equal to plus sec theta. Cos positive hole sec to positive hobo because etu ki hoy ulta hoy hene na. So yate minus or khetot only cos aru sec positive baki sob negative hoise. বুজি পালা সাগে নেক্সট আহিব 90 ডিগ্ৰী মাইনাস থিটা সো 90 ডিগ্ৰী মাইনাস থিটাত কেনেকুৱা টাইপৰ হ'ব চাই লবা এটো অলপ ক্লিয়াৰলি সাপোজ এটো মই এটা x dash y dash সাপোজ ফাৰ্স্টতে মই এটা কি ললো ৰে ললো OR টো আমি জানো যে ইয়াতে মই সদায় কৈছো যে আমি ট্ৰায়াঙ্গলটো কি হৰ হিচাপত লম POM দেছৰ সো ইয়াতে যদি P হয় এটো M হয় O আৰু এটা এংগল থিটা সো এটো নধৰিবা এটো বাদ দিয়া এটো এংগলৰ হিচাপত লম সো ইয়াত সাপোজ মই ইয়াতে OX ৰ পৰা OY লৈ এটা কি ললো OR টো এটা ৰে ললো কোৰ পৰা আহিছে OX ৰ পৰা OR লৈকে that means কি হয় ইয়াতে যদি তুমি এনেকে ধৰণে লোৱা এটো কি হ'ল এটো যদি OR2 হয় suppose this one OR2 so কি হয় এই OR2 ইয়াৰ পৰা আহি কোড পালে ইয়াত পুৰা 90 ডিগ্ৰী পালেহি পুৰা কি কৰিলে 90 ডিগ্ৰী ফৰ্ম কৰিলে that means কি হ'ল ইয়াতে OR2 টো 90 ডিগ্ৰী হ'ল দেন আকৌ কি কৰিলে আৰু অলপ এফালে গুছি গ'ল আৰু এফালে যে গুছি গ'ল ই কিমান গ'ল ই থিটা সমান গ'ল থিটা যে আমি লৈছিলো থিটাৰ যিমান এংগল আছিল এই থিটাৰ ভ্যালু সমানে ইমানখিনি গুছি গ'ল সো ইয়াৰ পৰা ইয়ালে কিমান হ'ব ইয়াৰ পৰা ইয়ালে কিমান হ'ব obviously 90 পৰা যে থিটাটো আমি নাইকিয়া কৰিলো 90 minus থিটা এংগল সো ইয়াৰ পৰা যদি 90 ডিগ্ৰী আহিলে আকৌ হি এটো এন্টি ক্লকৱাইজ ডাইৰেকচনে ঘূৰিলে আকৌ হি কি কৰিলে ক্লকৱাইজ ডাইৰেকচন হি ইমানখিনি ঘূৰি দিলে থিটা এংগলত ইমানখিনি ঘূৰি দিলে সো ইয়াৰ পৰা ইয়ালে কিমান হৈ গ'ল হি 90 minus theta হৈ গ'ল that means 90 minus theta টো কোনটো কোয়াড্ৰেন্টত হ'ল obviously ফাৰ্স্ট কোয়াড্ৰেন্টত তোমালোকে এটো ডিটেইলছ বুকত পঢ়ি লবা কেনেকে কি পায় এংগলটো ইয়াৰ পৰা যদি এটো OP ড্যাশ লওঁ এটা OM ড্যাশ এনেকে ড্ৰ কৰিব তাৰ পিছত এই ট্ৰায়াঙ্গল এটা কম্পেয়াৰ কৰি পেলাই আমি ট্ৰিগোনোমেট্ৰি ৰেশিও এটা উলিয়াম সো ট্ৰিগোনোমেট্ৰি ৰেশিও এটা উলিয়াটো চাই লবা কনফিউজ হতে মোক খুদি লবা সো 90 minus theta to কোনটো কোয়াড্ৰেন্ট হ'ল ফাৰ্স্ট কোয়াড্ৰেন্ট ওকে তো ফার্স্ট কোয়াড্রেন্ট হল আর ইয়াতে কি হবে sin থিটা cos থিটা সব কি হৈ যাব ইয়াতে পজিটিভ হৈ যাব নেক্সট আহিম 90 প্লাস থিটা লে নেক্সট কি হল আহিম 90 ডিগ্ৰী প্লাস থিটা এটা 90 ডিগ্ৰী প্লাস থিটা তো কোড লাইজ কৰিছো কাৰ্টেছিয়ান প্লেনত কোনটো কোয়াড্ৰেন্টত থাকে x dash o y dash right so 90 degree plus theta to suppose eta ray ইয়াৰ পৰা আহি ইয়াত পালে ray এটো ফিক্স আছে x ৰ পৰা আহি পালে ইয়াত পালে ইয়াতে কি হৈ যায় 0 ৰ পৰা আহি পালে মানে ইয়াত পাই এটো কি হয় এটো 0 this one pi by 2 this one 180 আৰু এটো 0 হ'ব পাৰে হয় না এটো 180 হ'ব পাৰে 180 and this one তললে কি হ'ব thrice pi by 2 that means 270 okay 390 270 degree okay আৰু এফালে কি হৈ যাব sorry এফালে 0 okay আৰু ইয়াৰ পৰা এনেকে কমপ্লিট হৈ গ'লে 360 হৈ যাব ৰাইট okay বাদ দিয়া দেন কি কৈ আছিল ইয়াৰ পৰা আহি পেলাই ইয়াত লালে obviously ইয়াৰ পৰা ইয়ালে এংগলটো কিমান হ'ব pi by 2 হ'ব pi by 2 হল OR to ইয়ালৈকে pi by 2 so 90 plus theta that means এটা এংগল আমি ইয়াতে এটা এংগল লম যোনটো নেকি ইয়াতে হয় কিমান থিটা এংগল so এটো ইয়াৰ পৰা কোনটো ডাইৰেকশন গৈছে এন্টি ক্লকৱাইজ ডাইৰেকশনত ইয়াৰ পৰা ইয়ালে কিমান হ'বগে তেতিয়া 90 ডিগ্ৰী প্লাস থিটা
So 90 degree plus theta to kuntu quadrant hol 90 degree plus theta is lies in second quadrant, right? Second quadrant of it. Next ahim apunar tomar okay 90 degree plus theta to second quadrant ot ahigol. Yete 90 degree minus theta asile yet 90 degree plus theta ahigol. Next ahiba ekhini sai loba tomaloke yete ma dekhai disu 90 degree plus theta hol tar bisot 180 minus theta ahibo. Fourth one to hoise 180 degree minus theta. 180 degree minus theta to koi hobo tomar ইয়াৰ পৰা ইয়ালে আমি জানো 180 হয় কমপ্লিট ইয়াৰ পৰা ইয়ালে কি হয় 180 হয় ফুল মাইনাস থিটা সো 180 পৰা কি কৈছে থিটা এটা মাইনাস কৰিছে দ্যাট মিন্স কি ই এফালে আকৌ ব্যাক কৰি দিলে 180 পৰা থিটা এটা হি মাইনাস কৰি দিলে সো ইয়াতে কোনটো হ'ব obviously এইখিনি পোৰশন ইয়াৰ পৰা এইখিনি পোৰশনে নহব জানো ইয়াৰ পৰা এইখিনি পোৰশনে কি হ'ব 180 minus theta okay 180 asile complete 180 এই theta খিনি কি কৰিলে মাইনাস কৰি দিলে so 180 minus is this one next that means 180 minus to kuntu quadrant second quadrant 180 minus also second quadrant next comes 180 plus theta so 180 plus theta ইয়াৰ পৰা ইয়ালে কি হয় ক্লক এন্টি ক্লকৱাইজ ডাইৰেকশন ইয়াৰ পৰা ইয়ালে কি হয় 180 হৈ গল মানে স্ট্ৰেইট লাইনত 180 plus theta that means theta এটা ইয়াত কি হ'ব এটো যদি তো theta angle theta লও ইয়াৰ লৈকে কি হ'ব 180 plus theta that means angle theta এটা ইয়াত প্লাস হৈ গৈছে সো ইয়াৰ পৰা ইয়ালে কি হৈ যাব 180 plus theta तो 180 plus theta to kuntu quadrant ot this one first second third so third quadrant ot ki hoy jabo 180 plus theta similarly 270 degree etia ahibo ki ahibo 270 degree minus theta right 270 degree minus theta so 270 degree minus theta to kenedore hobo যদি তুমি এটো লোৱা এনেদৰে এটো যদি লোৱা সো ইয়াৰ এটো কি হৈ যায় পাই বাই 2 2 পাই and this one 3 pi by 2 okay so এটো 3 pi by 2 হয় that means এটা ইয়াবা আহিলা angle to ইয়াৰ লাগি কি হৈ যাব 3 pi by 2 লগে 270 degree আহিব that means ইয়াৰ পৰা ইয়াৰ লাগি 270 degree হ'ল 270 degree minus theta হলে ইয়াৰ এটো যদি angle theta হয় এটো যদি angle theta হয় আমি এইখিনি মাইনাস কৰি দিম that means ইয়াৰ পৰা এই পোৰশন খিনি এই ইয়াৰ পৰা এইখিনি পোৰশনে কি হ'ব 270 degree minus theta so 270 degree minus theta is lies in the third quadrant clear next comes 270 degree plus theta so plus theta to কি হ'ব ইয়াৰ পৰা ইয়ালে to 270 next যদি তুমি angle theta এটা ইয়াতে ধৰা এটো যদি angle theta হয় তো ইয়াৰ লৈকে কি হ'ব 270 plus theta right এটো যদি angle যদি এটো 30 হয় 270 ইয়াৰ লৈকে আহিলে তো plus theta তো ইয়াৰ লৈকে যাব so 270 plus theta তো ক'ৰ লৈকে আহিব ইয়াৰ লৈকে আহিব so এইখিনি পোৰশন কি হৈ যাব 270 plus theta আৰু এটো ক'ত লাইজ কৰে fourth quadrant that means 270 plus theta to fourth quadrant লাইজ কৰিছে clear next comes 360 next comes 360 minus theta 360 degree minus theta so eto jodi dhora that means ইয়াৰ পৰা এনেকে আহি পেলা কমপ্লিট আমি angle to is 360 আমি জানো ইয়াৰ লৈকে কি হ'ব 360 হ'ব তো minus theta that means এটো যদি আমি theta ধৰো angle to যদি theta ধৰো ই এখিনি মাইনাস কৰি দিব so এই পোৰশনটো নাথাকি পেলাই কোৰলৈকে 360 minus theta obviously ইয়াৰ পৰা আহি পেলাই ইয়াৰ লৈকে কি হ'ব 360 minus theta so এইখিনি পোৰশন কোড লাইজ কৰিলে fourth quadrant to 360 minus theta is lies in the fourth quadrant next count 360 plus theta so এই গুটে পোৰশন খিনি আমি 360 জানিলো আকৌ theta এটা কি কৈছে প্লাস কৰিব কৈছে এটা angle theta
প্লাছ কৰিব কৈছে তেতিয়া ক'লৈকে আহিব যদি আমি এইটো এনেকৈ ইয়াতে থিটা এটা এংগল লওঁ তো এইখিনিতো আহিলে আহি পেলাই আকৌ সি ক'লৈকে যাব আকৌ মানে সি কি কৰিব এপাক কমপ্লিট হোৱাৰ পিছত সি এপাক ফুল কমপ্লিট কৰিলে কৰি পেলাই আকৌ সি ইমানখিনি গুচি গ'ল চ' এইখিনি কি হ'ব 360 প্লাছ থিটা x this y this so that means ultimate আমি কি পালো ultimately আমি কি পালো যে ইয়াতে ফার্স্ট কোয়াড্রেন্ট হলে 90 ডিগ্রি মাইনাস থিটা হল that means 1 into 90 degree minus theta আমি লিখিব পাৰো ওকে বাদ দিয়া 90 degree minus theta second quadrant 180 degree minus theta this one 270 degree minus theta and third one 360 degree minus theta that means আমি এটো লিখিব পাৰিম 1 into 90 degree minus theta clear 2 into 90 degree minus theta 3 into 90 degree minus theta 4 into 90 degree minus theta okay next here আহিব 360 degree plus theta 270 degree plus theta 180 degree plus theta next comes 90 degree plus theta that means 4 into 90 degree plus theta here 3 into 90 degree plus theta here 2 into 90 degree plus theta and 1 into 90 degree plus theta here right so ekhini saba ekhini likhi laba note kori laba so first quadrant ot ki thakibo 90 minus theta 360 plus theta আমি 1 into 90 minus theta লিখিব পাৰিম 364 into 90 plus theta লিখিব পাৰিম second quadrant ত থাকিব তোমাৰ 180 minus theta 2 into 90 degree minus 4 লিখিব পাৰিম this one fourth third quadrant ত থাকিব এইটা আৰু fourth quadrant ত থাকিব এইখিনি ওকে আৰু সো মই ইয়াতে 1 into 2 into 3 into এখিনি যে দিলু কিয় দিলু লিখাই দিয়া আছে মই কিয় দিলু সো এখিনি তোমালকে নোট কৰি লবা নেক্সট তোমালকৰ তে 1 into 90 degree minus theta যে দিলু যেটি 1 3 into 90 degree বা 5 into 90 something into 90 degree that means যদি এই যে নাম্বার গিটা যদি odd number হয় সো এটা যদি odd হয় তেতিয়া হলে কি হ'ব আমাৰ এই যে সাইন trigonometry ratio টো চেঞ্জ হৈ যাব that means এটো যদি সাইন থাকে তো এটো কি হলে গুছি যাব cos থিটা হ'ব আৰু এটো যদি cos থাকে এটো তোমাৰ সাইনলে গুছি যাব ঠিক তেনেদৰে এটো tan থাকিলে cot হ'ব আৰু বাকি উল্টা হ'ব tan থাকিলে cot হ'ব আৰু cosec থাকিলে sec হ'ব okay clear next আৰু cosec sec থাকিলে কি হ'ব cosec হ'ব so যেতিয়া এই নাম্বার গিটা odd হ'ব তেতিয়া আমাৰ এই সাইনটো চেঞ্জ হৈ যাব সাইন হলে cos হ'ব cos হলে সাইন হ'ব এনেকৈ চেঞ্জ হ'ব আৰু যেতিয়া ইভেন থাকিব that means 2 into 90 degree minus theta 4 into 90 degree something minus plus ইয়াত কি হয় মেটাৰ নকৰে বাট এই নাম্বার গিটা চাবা 2 into 90 লগত কি মাল্টিপ্লাই হৈ আছে যদি 90 লগত মাল্টিপ্লাই টু ইভেন হয় যদি ইভেন নাম্বার হয় তেতিয়া হলে কি হ'ব এটো চেঞ্জ নহয় নো চেঞ্জ that means same থাকিব no change তো sin to sin এ থাকিব তো sin to আমি sin এ লিখিম cos to cos এ লিখিম রেশিও গিটা চেঞ্জ নহয় বাট odd হলে কি হ'ব চেঞ্জ হ'ব সো এখিনি লিখি লবা নেক্সট আমি ইয়াৰ পৰা কি কৰিম
7.1 কৰিম exercise. Before starting the exercise section, just one point note down that the range of sin theta cos theta, that means and sin theta and cos theta lies between -1 and 1. The minimum value of sin theta and cos theta for both is -1 and the highest value is 1. Okay, this should remember. And the value of tan theta and cos theta is, you can write any numerical value, but in case of sin and cos, this is limited between -1 and 1. So exercise 7.1. In exercise 7.1, the first question is that establish the sign of the following trigonometrical ratio. It means we have to establish what is the sign of this one, negative or positive, this one. So sign of the first one is sine from 177 degree. So this one same from maths. 90 minus how much is 77? 90 minus obviously 23 is 77, right? 90 minus 23 is 77. Now 90 minus theta, sin 90 minus theta, or 90 minus theta is lies in which quadrant? 90 minus theta is lies in which quadrant? If you draw this one like this one, it means 90 minus theta is lies in the first quadrant, 90 plus theta is lies in the second quadrant, then comes what? 90 minus theta, 180 minus theta, 270 minus theta, 360 minus theta, then come 360 plus theta, 270 plus theta, 180 plus theta, and 90 plus theta. Okay, so yet sabha this one comes like this one and this one comes like this one, right? So 90 minus theta lies in the first quadrant, so this one position is the first quadrant. And yet a question korise ki je yato sin ki hobo. So 90 minus theta, this one all are what? Positive. All the signs are positive here in the first quadrant. So obviously sin is here positive. Okay. Next question. Next question number 2. Second one, cos 125 degree. So again cos how much? 90 plus 35 is cos 125. So cos 25, 90 plus 35. So it is about 90 plus 35 to 90 plus 35 also 90 plus 35. This one 90 plus theta. 90 plus 35 means 90 plus theta. 90 plus theta in the second quadrant. Second quadrant 90 plus theta ase. So 90 plus theta to second quadrant ase. Aru yate kun gita positive hoy? Ami jano yate kun gita positive? Sin ASTC যদি চাও ASTC কি পজিটিভ আছে, sin আৰু cosec পজিটিভ, বাকি সব কি হয় নেগেটিভ হয়, অল আদার্স আর নেগেটিভ এক্সেপ্ট sin and cosec. সো ইয়াতে কি হয়, ইয়াত কি আছে cos আছে, right? This one is cos. So since 90 plus theta is lies in the second quadrant, so this one is negative. Negative. Next one is the suppose the fourth one sec 1510 degree. Sec তোমালোকে চাবা 90 plus something or 90 minus something কৰিব চাবা, বেছি হাইয়েস্ট নাম্বাৰলৈ নাযাবা, ইনটু 90 লগত কিবা এটা ইনটু কৰিম 1510 90 লগত কি ইনটু কৰিলে হ'ব 90 যদি 18 কৰোঁ কিমান হ'ব 27162 তো বেছি হৈ যাব, 18 কৰিলে 17 কৰিলে 3615. সো ওচৰতে থাকিলে 1530 পৰা কিমান মাইনাছ কৰিলে এইটো পাম বেছলি 20. ইট মিনছ 17 into 19 কৰিলে কিমান পাওঁ 1530. তাৰ পৰা যদি আমি
20 এটা মাইনাছ কৰি দিওঁ পাম এইটো 1510 সো চাবা 90 লগত যিকোনো মাল্টিপ্লাই কৰা ডাঙৰ সংখ্যা কিবা সংখ্যা মাইনাছ সামথিং আৰু এই এংগলটো একিউট এংগল হ'ব লাগিব মানে 90 ডিগ্ৰীতকৈ লেছ এংগল হ'ব লাগিব মাইনাছে হওক বা প্লাছে হওক তুমি এইটো পাবলৈ চাবা ঠিক আছে 90 লগত ইনটু যদি এটা ডাঙৰ ভ্যালু থাকে 90 লগত কিবা এটা ইনটু কৰিবা আৰু প্লাস সামথিং কৰিবা আৰু যোনটো এংগল প্লাস কৰা হেতু 90 তকৈ সৰু হ'ব লাগিব ঠিক আছে সো মই এইটো কৰিলো তোমালোকে বেলেগ ক'ব পাৰা নো প্ৰবলেম ইয়াতে চাবা এতিয়া 17 হলে মই কি কৈছো সদায় 90 minus 20 তো 90 minus 20 to কোনটো কোয়াড্রেন্টত আছে 90 minus 20 is the first quadrant so এটো কোনটো কোয়াড্রেন্টত হ'ব first quadrantত হ'ব okay কাৰণ odd number to কোনটো quadrant first quadrant okay 90 minus theta is first quadrant next in the first quadrant all the position are what sign is positive here yete saba 90 minus theta first quadrant keneker hol okay 17 into 19 mane 19 minus theta that means 19 minus theta ke one times ase 17 times ase so 17 times sakile etu one round maribole 4 times jodi 1 2 3 4 sorry 4 into korile ami one round maru that means enake korile hi 17 times jodi thake ikman round maribo paribo 4 4 ja kiman 16 sari jodi sari pa enake round maru hi 16 times ot e yat pabo hi 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 17 times ot e kontu quadrant ot pai hi 7 first quadrant so this is lies in the first quadrant our first quadrant at here all sign are positive so this one positive here similarly jodi 7 to মই কৰিবলৈ যাও 7 দি আছে cosec -1208 degree so ইয়াতে cosec আমি এটো cosec minus theta কি আছিল cosec minus theta is the minus cosec theta right cosec minus theta is the minus cosec theta so as a theta here ki ase as a theta 1208 degree again tumi ate minus to minus thakibo cosec then yat kiman koribo parim 19 to something korile 17 korile 150 14 korile kiman 14 16 korile 5 4 5 14 বেছি হৈ যায় 14 কৰিলে 3 6 3 2 okay 1260 হয় 14 into 90 কৰিলে 1260 আৰু কিমান মাইনাস কৰিম আমি 10 পা 2 52 তো minus 52 কৰিলে আমি এটো পাম 14 into 90 কৰিলে minus 52 কৰিলে আমি এটো পাম so minus এটো হল next এটা চাবা যে 14 into 90 minus 50 that means it is going to quadrant ase 14 times hole 4 4 is 16 4 3 is 12 that means 4 ek round hobole 4 bar ek round ot 4 bar ahe so one round complete kore 4 times ot 4 into korile one times one round complete kore 4 into 3 times complete koribo 12 bar korile 3 times complete kore yat 14 ase that means jodi etu 12 bar lake yat ahibo 1 2 3 4 5 6 7 8 9 10 11 12 to 12 bar lake hi yat ahibo 4 3 is 12 bar lake yat ahibo 12 13 14 that means 14 at hi korte dibo yat থাকিব second quadrant so second quadrant cosec to কি হয় second quadrant cosec to কি হয় হরে sin আৰু cosec negative হয় তো second quadrant cosec to যেহেতু negative হয় এটো সাবা second quadrant cosec to negative হয় sorry একদম sorry second quadrant cosec to positive হয় sin আৰু cosec to positive হয় so already এটা নেগেটিভ আছিল আৰু এটো পজিটিভ হয়
সো পজিটিভ আৰু নিগেটিভ মিলাই কি হ'ব নিগেটিভ হ'ব দ্যাট মিন্স ইয়াৰ সাইনটো কি হ'ব সাইনটো নিগেটিভ হ'ব আৰু পজিশনটো কি হয় পজিশন ইজ দ্য সেকেন্ড quadrant ক্লিয়াৰ সো তেনেকৈ বাকিখিনি কৰিবা আজি হোমৱৰ্ক হিচাপে ওকে আই হোপ তোমালোকৰ ক্লিয়াৰ হৈছে তোমালোকে 19 টু সামথিং কৰিবা ইয়াত হয়তো প্লাসও হ'ব পাৰে মাইনাসও হ'ব পাৰে নো ডাউট কিবা এংগলটো বেলেগ হ'ব পাৰে এংগলটো বেলেগ হ'লে ভুল নহয় বাট ইয়াত এই এংগলটো যোনটোৱে লোৱা সেইটো 90 কে লেছ কৰিবলৈ চাবা লেছ হ'ব আৰু এইটো যোনটো মাল্টিপ্লাই কৰা সেইটো চাবা কিমান তোমাৰ হেৰি 4 ইনটু কৰিবা যেহেতু 4 ইনটু কৰিলে কি হয় 4 3 * 12 হয় দ্যাট মিন্স 12 পাকত কোনটো পজিশনত থাকিব ফোর্থ কোয়াড্রেন্টত দেন 12 13 14 সেকেন্ড কোয়াড্রেন্ট তেনেকৈ চাবা যদি 16 থাকিলেহেঁতেন আমি 4 4 = 16 সো অবভিয়াসলি ই দ্যাট মিন্স এক ৰাউণ্ডত পুৰা ই মাল্টিপ্লাই কৰি চাবা ফোর্থ কোয়াড্রেন্টত থাকিব যোনটো এদি 4 এদি মাল্টিপ্লাই কৰিবা যদি এটো 4 এদি মাল্টিপ্লাই যাব যোনটো যাব সেইটো ফোর্থ কোয়াড্রেন্টত থাকিব সাপোজ ইয়াত 20 আছে 20 ইনটু সামথিং আছে দ্যাট মিন্স 4 5 * 20 তো 5 এর এটো 20 গুছি যাব মাল্টিপ্লাই হৈ যাব সো 5 টাইমস ই ফোর্থ কোয়াড্রেন্টতে থাকিব দ্যাট মিন্স মাল্টিপ্লাই হলে ই ফোর্থ কোয়াড্রেন্টত থাকে সাপোজ ইয়াত 23 আছে তো 23 নিয়ারেস্ট কি হৰ লগত মাল্টিপ্লাই যাব 4 এৰে কি হৰ লগত মাল্টিপ্লাই যাব 4 5 যা 4 6 যা হলে তো 24 হ'ব তো 4 5 যা হ'ব 20 লগত দ্যাট মিন্স 20 লৈকে আমি ফোর্থ কোয়াড্রেন্টতে থাকি যিহৰ লগতে মাল্টিপ্লাই কৰা কি হি ফোর্থ কোয়াড্রেন্টতে থাকিব সো 20 লৈকে ই ফোর্থ কোয়াড্রেন্টতে থাকে তো 23 করে আহিব 21 22 23 means third quadrant it is all about similarly 24 আছে যেটা 24th কোনটো quadrant fourth quadrant because 4 6 * 24 ডাইরেক্ট মাল্টিপ্লাই হয় suppose 25 আছে 25ত কোনটো quadrant হ'ব 25ত কোনটো quadrant হ'বলে চাবলে হলে 4 6 * 24 6ত ইয়াত থাকিব আৰু এটা ৰিমাইন্ডাৰ থাকে যেহেতু 24 ইয়াত হলে 25ত ইয়াত হ'ব সো বস্তুবিলাক তেনেকৈ চাই লবা আৰু কিবা কনফিউজ থাকিলে মোক সুধিবা Thank you.